কৰ্মচাৰীসকলৰ লগত জড়িত এটা ডাঙৰ আপডেট আছে আৰু আপডেটটো আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে প্ৰেছ নোট। ইয়াতে আপোনালোকে চাওক, ইলেকশ্যন কমিশ্যন enhances remuneration for presiding officer, polling officer, counting personnel, micro observer and other officials. Enhance honorarium for DUI, DEOs, CAPF personnel, sector officers. Enhances the rate of food refreshment for polling counting duty. তো দেখিবলৈ পাইছে ইয়াতে যিখিনি প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ, কাউণ্টিং পাৰ্চনেল, মাইক্ৰ' অবজাৰ্ভাৰ তেনেকুৱা ধৰণৰ যিসকল কৰ্মচাৰী থাকিব ইলেকশ্যনত ডিউটিত, তেওঁলোকৰ যিটো ৰেমুনাৰেশ্যন থাকে সেই ৰেমুনাৰেশ্যনটো ইনহেঞ্চ কৰা হৈছে, অৰ্থাৎ বঢ়োৱা হৈছে। তো কিমান টকালৈকে বঢ়োৱা হৈছে এই গোটেইখিনি কথা আমি এইটো ভিডিঅ'ত যদি জানিবলৈ চেষ্টা কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰ এই চেনেল আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ কিমান টকালৈকে পাব তেওঁলোকে। ইয়াতে চাওক, ডেজিগনেশ্যন দিছে, ৰেমুনাৰেশ্যন দিছে 2014 চনত কিমান আছিলে আৰু ৰিভাইজ কৰি এতিয়া কিমান কৰিছে এইটো চাওক। প্ৰিজাইডিং অফিচাৰ আৰু কাউণ্টিং ছুপাৰভাইজাৰসকলৰ আগতে যিখিনি আছিলে আপোনাৰ 350 পাৰ ডে আছিলে আৰু ইয়াতে 500 কৰিছে আৰু তেওঁলোকৰ পাৰ ইয়াৰ অফ ₹2000 লামচাম আৰু লামচাম হিচাপত তেওঁলোকৰ 2000 কৰিছে। পলিং অফিচাৰৰ ক্ষেত্ৰত আগতে যিখিনি আছিলে এতিয়া চাওক 400 টকা পাৰ ডে আৰু লামচাম 1600 টকা। কাউণ্টিং এছিষ্টেণ্টৰ ঠিক তেনেকৈ বঢ়াইছে 450 টকা আৰু লামচাম 350 টকা। গ্ৰেড 4 এমপ্লয়ীসকলৰ কাৰণেও ইয়াতে তেওঁলোকৰ ভেৰিয়াছ ডিউটিজ আছে আৰু তেওঁলোকৰ কাৰণেও ইয়াতে পইচাটো বঢ়োৱা হৈছে। 200 টকা যিটো আগতে আছিলে এতিয়া 350 ৰুপিজ তেওঁলোকৰ পাৰ ডে কৰিছে আৰু 1400 লামচাম কৰিছে 1400 টকা। আৰু গ্ৰেড 4 এমপ্লয়ী ফৰ অল কল চেণ্টাৰ কণ্ট্ৰল ৰুমৰ কাৰণে তেওঁলোকৰ কাৰণে ইয়াতে কৰিছে 1000 লামচাম তেওঁলোকক দিয়া হ'ব। তাৰপিছত আহিলে আপোনাৰ ভিডিঅ' ছাৰ্ভেলেঞ্চ, তাৰপিছত টিম, ভিডিঅ' ভিউইং টিম, একাউণ্টিং টিম, কণ্ট্ৰল ৰুম এণ্ড কল চেণ্টাৰ ষ্টাফ, মেডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, ফ্লাইং স্কোৱাড, ষ্ট্ৰেটেজিক ছাৰ্ভেলেঞ্চ টিম, এক্সপেণ্ডিচাৰ মনিটৰিং চেল। তেওঁলোকৰ কাৰণে আপোনালোকে চাব পাৰিব ইয়াতে ক্লাছ 1 আৰু 2 আগতে আছিলে 1200 টকা, এতিয়া সেইটো বঢ়াই 3000 টকা কৰিছে। আৰু ক্লাছ 3 এমপ্লয়ীসকলৰ কাৰণে 1000 টকা লামচাম আছিলে, এতিয়া 3000 টকা কৰিছে। আৰু মাইক্ৰ' অবজাৰ্ভাৰসকলৰ কাৰণে 1000 লামচাম আছিলে আগতে, এতিয়া 2000 টকা কৰিছে। তাৰপিছতে ইয়াতে আহিলে ফুড ৰিফ্ৰেছমেণ্টসকলৰ কাৰণে ইয়াতে পেকেট লাঞ্চ এণ্ড লাইট ৰিফ্ৰেছমেণ্ট ফৰ পুলিং পাৰ্চনেল, পুলিচ পাৰ্চনেল ইন মোবাইল পাৰ্টিজ, হোম গাৰ্ড, ফৰেষ্ট গাৰ্ড, হোম ৰক্ষক ডাল, NCC cadets, ex-servicemen, volunteers, etc. deployed at all polling stations, counting centers for election work. তো তেওঁলোকৰ কাৰণে আগতে আছিলে 150 টকা পাৰ ডে, এতিয়া সেইটো বঢ়াই 500 টকা পাৰ ডে কৰিছে। এতিয়া আহিলে অনাৰিয়াম, আপোনাৰ ডেজিগনেশ্যন দিছে DY, DEO, তেওঁলোকৰ আগতে নাছিলে কিন্তু এতিয়া কি কৰিছে, নট লেছ দেন বেচিক পে অফ 1 মান্থ অফ দ্য কনচাৰ্ণ এমপ্লয়ী। তো তেওঁলোকৰ যিটো বেচিক পে থাকিব এক মাহৰ, সেই এক মাহৰ বেচিক পেৰ কম নহয় বুলি কৈছে, নট লেছ দেন। কিন্তু আগতে সেইটো নীল আছিলে 2016 চনৰ অনাৰিয়ামটোৰ ক্ষেত্ৰত ইয়াতে দেখুৱাইছে। তাৰপিছত গেজেটেড অফিচাৰ্ছ অফ CAPF কমাণ্ডেণ্ট, এড হক কমাণ্ডেণ্ট, DY কমাণ্ডেণ্ট, এছিষ্টেণ্ট কমাণ্ডেণ্ট, মেডিকেল অফিচাৰ, আদাৰ ইকুইভেলেণ্ট ৰেংকছ, তেওঁলোকৰ কাৰণে আগতে যিটো আছিলে দেখিবলৈ পাইছে, এতিয়া 15 দিন অৰ লেছ তেওঁলোকৰ কাৰণে 4000 টকা আৰু মোৰ দেন 15 দিন হ'লে 2000 পাৰ উইক। ছাবঅৰ্ডিনেট অফিচাৰ অফ CAPF, ইনস্পেক্টৰ, এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ এণ্ড আদাৰ ইকুইভেলেণ্ট ৰেংক, তেওঁলোকৰ কাৰণে যিটো আগতে আছিলে সেইটো এতিয়া চাওক 15 দিনৰ বা তাতকৈ তলৰ হ'লে 3000 টকা আৰু তাতকৈ ওপৰ হ'লে 1500 টকা পাৰ উইকত দি দিব। তাৰপিছত আহিলে আদাৰ ৰেংক অফ CAPF, হেড কনষ্টেবল এণ্ড ইকুইভেলেণ্ট ৰেংকছ, তেওঁলোকৰ কাৰণে 15 দিনৰ কম হ'লে বা 15 দিন হ'লে 2500 টকা আৰু 15 দিনৰ বেছি হ'লে তেতিয়া কৈছে 2550 টকা পাৰ উইকত দিব। আৰু লাষ্টত দিছে এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ, ছেক্টৰ অফিচাৰ, ছেক্টৰ পলিং অফিচাৰ, তেওঁলোকৰ কাৰণে 7500 ফৰ ফুল টাইম ইলেকশ্যন ডিউটি অৰ অন প্ৰ' ৰাটা বেচিছ। তো তেওঁলোকৰ 750 আছিলে, এতিয়া সেইটো বঢ়াই পেলাই কৰিছে 10000 টকা। তো দেখিলে আপোনালোকে ইয়াতে বহুখিনি অনাৰিয়ামটো যিটো বা ৰিমুনাৰেশ্যন বুলি ক'ব পাৰে সেইখিনি বঢ়াই দিয়া হৈছে। আগতে যিখিনি আছিলে 2014 চনৰ এটা আছিলে, সেইটো এতিয়া 2026 চন বেলেগ, আৰু এতিয়া 2016 চনৰ আগতে যিখিনি আছিলে এতিয়া 2026 চন বেলেগ কৰিছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।